নমস্কাৰ গ্ৰহণ কৰিব। আজি মুৰ্গীবোৰৰ ডিৱৰ্মিং মানে পেলুৰ দৰৱ খুওৱা আৰু টীকাকৰণ সম্পৰ্কে আলোচনা কৰিম। অন্য জীৱ-জন্তুৰ নিচিনাকৈ মুৰ্গীবোৰৰো ভাইৰেল, বেক্টেৰিয়েল, ফাংগেল, প্ৰট'জোৱেল ইত্যাদি বেমাৰ হ'ব পাৰে। ভাইৰেল বেমাৰৰ কোনো চিকিৎসা নাই, কিন্তু টীকাকৰণ কৰি চৰাইবোৰক এই বেমাৰৰ পৰা বচাব পাৰি। নিউকেচেল ডিজিজ, যাক ৰাণীখেদ বুলিও কোৱা হয়, মাৰেক্স ডিজিজ, ইনফেকচিয়াছ বাৰ্চেল ডিজিজ, ফাউল পক্স আদি ভাইৰেল বেমাৰৰ পৰা চৰাইবোৰক বচাবলৈ টীকা দিব লাগে। যিহেতু দেশী মুৰ্গীবোৰৰ প্ৰতিৰোধ ক্ষমতা বেছি, সেয়েহে ব্ৰইলাৰ মুৰ্গীৰ নিচিনাকৈ ইমান বেছি কেয়াৰ নকৰিলেও চলে। জন্মৰ প্ৰথম দিনাই MD ভেকচিন দিব পাৰে। 0.2 ml ছালৰ তলত দিব লাগিব। জন্মৰ পৰা 7 দিনৰ ভিতৰত ৰাণীখেদ ডিজিজ লাচোতা 1 টোপাল চকুত দিব লাগিব। আকৌ 3 সপ্তাহত আকৌ এবাৰ ৰাণীখেদ ডিজিজ লাচোতা ভেকচিন চকুত এটোপাল দিব লাগিব। মাজতে 14 দিন বয়সত ইনফেকচিয়াছ বাৰ্চেল ডিজিজ ভেকচিন খোৱা পানীৰ লগত খুৱাব লাগিব। ৰাণীখেদ ডিজিজ ভেকচিন প্ৰতি 21 দিনৰ মূৰে মূৰে 2 মাহ পৰ্যন্ত চকুত এটোপালকৈ দি থাকিব। মাজতে ফাউলপক্স টীকা 6 পৰা 10 সপ্তাহৰ ভিতৰত 0.5 ml ইণ্ট্ৰামাস্কুলাৰ ইনজেকশ্যন হিচাপে দিব লাগে। 2 মাহত ৰাণীখেদ ডিজিজৰ প্ৰথম বেজী, যাক R2B কোৱা হয়, তাক 0.5 ml ইণ্ট্ৰামাস্কুলাৰ বেজী হিচাপে দিব লাগিব। R2B দিয়াৰ 1 সপ্তাহ আগতে এলবেণ্ডাজল নামৰ পেলুৰ দৰৱটি ডাক্তৰৰ পৰামৰ্শ মতে খুৱাব লাগিব আৰু R2B এবছৰৰ পিছত যদি চৰাইবোৰ ৰাখে, তেতিয়া আকৌ এবাৰ দিব লাগিব। পেলুৰ দৰৱ প্ৰতি 3 মাহৰ মূৰে মূৰে দি থাকিলে ভাল। আশা কৰোঁ এই অডিঅ'টোৱে আপোনালোকক সহায় কৰিব। যিখিনি পৰামৰ্শ দিয়া হ'ল সেইখিনি ব্যৱহাৰ কৰিলে আপুনি মুৰ্গীটোক অনায়াসেই ভাইৰেল বেমাৰৰ পৰা ৰক্ষা কৰি জীয়াই ৰাখিব পাৰিব। সকলোকে ধন্যবাদ জনাইছোঁ।